যাতে আমাৰ জীৱাত্মাক আমি ব্ৰহ্মৰ লগত স্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ। আজিকালি ৰামদেৱে বা বিভিন্ন ঋষিমুনিয়ে কৈ আছে, ইমানবাৰ কপালভাতি কৰা, ইমানবাৰ অনুলোম বিলোম কৰা, সেইটো প্ৰাণায়াম হ'ব, শৰীৰ ৰক্ষা হ'ব, মনৰ ভাৰসাম্যতা ৰক্ষা হ'ব। কিন্তু কেৱল সেয়াই প্ৰাণায়ামৰ উদ্দেশ্য নহয়। নিয়মিতভাৱে যেতিয়া আপুনি শ্বাস প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰিব, তাৰ গতিত উপনীত হ'ব, আপুনি ব্ৰহ্মক লাভ কৰিব। আৰু সেইকাৰণেহে প্ৰাণায়াম কৰিবলৈ কৈছে। সেই আমাৰ যে তিনি নদী আছে, এই তিনি নদীত সঁচা আমাৰ দুটা মাছ ঘূৰি থাকে। এটা উশাহ লোৱা, এটা উশাহ ত্যাগ কৰা, এই দুটাক মাছ বুলি কোৱা হৈছে। আৰু যেতিয়া আমি মাছ দুটাক এটা কৰিব পাৰিম, তিনিখন নদীৰ ঠাইত এখন নদী কৰিব পাৰিম, তেতিয়া আমি সঁচাকৈ ব্ৰহ্মৰন্ধ্ৰত প্ৰৱেশ কৰিব পাৰিম। সেই আমাৰ তেখেতে কীৰ্তনত দিয়া উদাহৰণেৰে ক'ব খুজিছোঁ। শৰীৰত সৎচক্ৰ আছে, নাভিৰ তলত মূলাধাৰ, তাৰপিছত স্বাধিষ্ঠান, তাৰপিছত মণিপুৰক, তাৰপিছত অনাহুত, তাৰপিছত বিশুদ্ধ, ভ্ৰুৰ মধ্যত আছে আজ্ঞাচক্ৰ। এই দুটা মাছৰ ঠাইত এটা মাছ কৰি, তিনিখন নদীৰ ঠাইত এখন নদী কৰি, আপুনি সুষুম্না নাড়ীয়েদি, সৰস্বতী নদীয়েদি